অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আজি আমাৰ বহুত ডেকা গাভৰু সুধিলে ক'ব নোৱাৰে কিয় বিয়া পাতিব লাগে পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য যিখন গাঁৱত যিটো নামঘৰত ভাগৱত অনুষ্ঠান হৈ থাকিব সেইখন গাঁৱলৈ সেইখন সমাজলৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য মনত ৰাখিব কথাটো ভাগৱত নুশুনাৰ কাৰণে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বহুত দম্পতি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে কোনোবা দম্পতিক লাগে এটা ল'ৰা পাইছে এজনী ছোৱালী ল'ৰা ছোৱালীক আমি সৰুৰ পৰা সেই আদৰ্শ শিকাব লাগিব যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাবলৈ ৰাম বুলি হৰি বুলি কৈ যাবলৈ শিকাব আজিৰ অনুষ্ঠানটোলৈ 60 বছৰৰ ওপৰৰ সকলতকৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে নৱদম্পতিসকল বেছিকৈ আহিব লাগে কিয় আহিব লাগে আজি যিবিলাক ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব এটো প্ৰকৃতিৰ নিয়ম ঋষিমুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আজি আমাৰ বহুত ডেকা গাভৰু সুধিলে ক'ব নোৱাৰে কিয় বিয়া পাতিব লাগে আমাৰ বিয়া কিয় পাতিব লাগে ঋকবেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি বৰ ৰাইডঙীয়া গাঁৱত বসবাস কৰি থকা বংশৰ মানুহবিলাকে প্ৰত্যেক ঘৰ পৰিয়ালৰ মাক বাপেক গুচি যোৱাৰ পিছত সেইখন ঘৰত নিজৰ বংশ এৰি থৈ যাবৰ কাৰণে সতি সন্তান জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে আমাৰ প্ৰত্যেকৰ নিজৰ বংশটো এৰি থৈ যাবৰ কাৰণে আমি উঠি অহা প্ৰজন্মই ল'ৰা ছোৱালী জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কিম অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম কিয় বিয়া পাতিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কিম অৰ্থে পুত্ৰম কি কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে পুন্নাম নৰকে তাৰতে ইতিহি পুত্ৰাহা পুন্নাম নৰকৰ পৰা পিতৃক মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে এতিয়া পুন্নাম নৰক আমাৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব 60 বছৰৰ পিছত কালৰ অতৰ্কিত গতিত এটাৰ পিছত এটাকৈ আমাৰ পিতৃ মাতৃৰ দেহলৈ পুন্নাম নৰক নামি আহিব আজি দেখা কিচকিচিয়া চুলিকেডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব বহুত দূৰলৈকে দেখা চকুযোৰ লাহে লাহে দৃষ্টিশক্তি কমি আহিব ৰিং মাৰিলে শুনা কাণখনে চিঞৰি থাকিলেও নুশুনা হ'ব কমনীয় দেহাটো খুতুৰা পৰিব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত ল'ৰা ছোৱালীয়ে এমুঠি নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব সেই সময়ত আমি জন্ম দিয়া সতি সন্তানে বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব কিন্তু কোন পুত্ৰই সেইটো কাম কৰিব পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ পুত্ৰই তৰাব বুলি ভাগৱতত শাস্ত্ৰই কৈছে সঁচা কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত যদি আপুনি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে তেওঁলোকে পিতৃ মাতৃ স্বৰ্গত থাকিলেও নৰকলৈ নমাই আনিব অৰ্থাৎ আজি আপোনালোকে দেখিছে বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালী জন্ম দি কাৰোবাক ডাক্তৰ কাৰোবাক ডক্টৰেট উপাধি কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা প্ৰবক্তা কোনোবা অধিবক্তা কোনোবা বুদ্ধিজীৱী কোনোবা জ্ঞানী কোনোবা মানি কোনোবা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্য পুত্ৰ জন্ম দিছে কিন্তু তেওঁলোকে বৰ ৰাইডঙীয়া গাঁৱৰ দৰে ভাগৱত অনুষ্ঠানৰ ভাগৱত দৰ্শন নজনাৰ কাৰণে সেইসকল পুত্ৰই আনৰটো দূৰৰ কথা জন্ম দিয়া বৃদ্ধ পিতৃ মাতৃক কেনেকৈ বুঢ়া বয়সত সেৱা কৰিব লাগে শুশ্ৰূষা কৰিব লাগে মৰম কৰিব লাগে লালন কৰিব লাগে পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠাই দিছে
মই সেইকাৰণে কৈছোঁ আপোনালোকৰ ৰাইডিঙীয়াৰ বৰ নামঘৰত যদি বছৰি এই ভাগৱত অনুষ্ঠান হৈ থাকে, বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিওৱা পুত্ৰৰূপী জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, যিখন গাঁৱত যিটো নামঘৰত ভাগৱত অনুষ্ঠান হৈ থাকিব সেইখন গাঁৱলৈ সেইখন সমাজলৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। মনত ৰাখিব কথাটো। গতিকে আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। কেনেকৈ? বিশিষ্ট পুণ্যকে পায় বৈষ্ণৱ পুত্ৰক, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কোনোবা দম্পতীয়ে যদি ভাল সন্তান জন্ম দিব বিচাৰিছে, মনতে ভাবিছে, এতিয়া ভাগৱতে কৈছে এক দেও এক সেউ একবিনে নাই কেউ। এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভক্তি কৰিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণ কি পৰম পুত্ৰ মিত্ৰ ভাতৃছয়। গতিকে আপুনি যদি কৃষ্ণত ভকতি কৰে, আপোনাৰ ঘৰলৈ মনে ভবা সন্তান ভগৱন্তই পঠাই দিব। আজি ভাগৱত নুশুনাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বহুত দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কেনেকৈ? কোনোবা দম্পতীক লাগে এটা ল'ৰা, পাইছে এজনী ছোৱালী। কাৰোবাক লাগে এজনী ছোৱালী, পাইছে এটা ল'ৰা। গণ্ডগোল ক'ত লাগে? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মুক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। বহুত যত্ন কৰি ভাগৱত শুনিব লাগিব, তেতিয়া আপুনি মনে ভবা সন্তান বিচৰা মতে। ভগৱানে কৈছে ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। তুমি যেনেকৈ ভাবা তোমাৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই তোমাৰ হৃদয়তে আছোঁ। গতিকে কেনেকৈ ভাবিব লাগিব ভাগৱত শুনি শিকি ল'বা। ভাগৱত নুশুনা মানুহে জীৱনত কেতিয়াও সঠিক পথেৰে গতি কৰিব নোৱাৰিব। সেইকাৰণে ভাগৱত শুনিব লাগিব। পৰীক্ষিতৰ দৰে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি আমি জীৱন্ত অৱস্থাত শ্ৰৱণ কৰাৰ সৌভাগ্য ল'ব পাৰোঁ, আপোনাৰ মোৰ জীৱয়ো উদ্ধাৰ হৈ যাব। গতিকে আপোনালোকে নৱদম্পতীসকলে যেনেকৈ ভাবে তেনেকৈ সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিব। এই তথ্য ভাগৱতত আছে, মই পৰৱৰ্তী সময়ত আলোচনা কৰিম। গতিকে এতিয়া আমাৰ পাঠৰ মাজলৈকে মই যাব খুজিছোঁ যে এতিয়া দেৱতাসকলে নৃসিংহ প্ৰভুৱে যেতিয়া হিৰণ্যকশিপুক মাৰিবলৈ অক্ষম হৈছে, পৰা নাই, চিন্তিত হৈ গৈছে। কি বুলি কৈছে? যদি এওঁলোকে মাৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ ভৱিষ্যত বিপদ হ'ব। এই কথা তেওঁলোকে ভাবিছে যে দেৱতাৰ ভয়ে কম্পে সকল শৰীৰ, মৰণ নযায় দৃষ্টি হিৰণ্য মহাবীৰ। যে নৃসিংহই হিৰণ্যক মাৰিব পৰা নাই, নোৱাৰা দেখি দেৱতাসকলে ভয় কৰিছে। হৰিজনো কিবা বোলে সমনুহিকন্ত, তাতে সেই হাতৰ পৰা এৰেয়া দিলন্ত। যে তেওঁ হাতৰ পৰা হিৰণ্যকশিপু ওলাই গুচি গৈছে। হৰি হৰি দুখৰ নভৈল পৰিছেদ, এহিমতে দেৱগণে কৰে মহাখেদ। যে নৃসিংহ প্ৰভুৱে যদি হিৰণ্যকশিপুক মাৰিব নোৱাৰে, আমাৰ আৰু দেৱতাসকল জীয়াই থাকিব নোৱাৰিম, আমাক আৰু এওঁ ভালেৰে নাৰাখিব। থান কাঢ়ি লৈ আছে সবে দেৱতাৰ, ভুঞ্জাই আছে সমস্তকে অনেক নিকাৰ। সকলো দেৱতাক নিজৰ স্থানৰ পৰা পদচ্যুত কৰি দিছে, খেদি পঠিয়াইছে। হিৰণ্যকশিপু ইমান মহান বীৰ, গতিকে তেওঁৰ ভয়ত দেৱতাসকল থৰ কাচতি হেৰাইছে, কম্পমান হৈ আছে। মেঘত লুকায়া সবে চাহিয়া আছয়, ভাল কাৰ্য নভৈল বুলয় দেৱচয়। মেঘৰ আঁৰৰ পৰা লুকাই লুকাই চাইছে যে এইটো ভাল কাম নহ'ল। ভয়ে কাম্পে তৰে তৰি হৰিক সুমৰে, হৰি তাৰ নসহয় দেখি সমস্তৰে। হৃদি তাৰ নসহয় দেখি সমস্তৰে। যে সকলোৱে ভয়ত কম্পমান হৈছে আৰু হৃদয়ত ভয় ভাৱ জাগৃত হৈছে। যনো হৰি আকবলে বধিতে নাপাৰা, তেবে আমি দেৱগণ জীৱন্ততে মৰা।
যদি এই হিৰণ্যকশিপুক যদি ভগৱন্তই মাৰিব নোৱাৰে আমি জীয়াতে মৰিব লাগিব, আমাক আৰু এওঁ সুখেৰে নাৰাখিব। হাতৰ শৰীৰ হাতৰ এৰাই দ্বিতীয় তনয় মুত কৰি টুটাবলৈ মানিবা দুৰ্জয়, যে তেওঁ নিজকে এজন বলৱান লোক বুলি পেলাই তেওঁ মানে দেখাব গৈছে। খৰ্গ চৰ্ম ধৰি মহাবেগে খেদি গৈলা, বায়ুটো অধিক কৰি তাৰো বেগ ভৰিলা। সি হাতত খৰ্গ লৈ ভগৱন্তক বধ কৰিবৰ কাৰণে বায়ুৰ বেগেৰে দৌৰিছে। নানা শ্ৰম দেখায়ো মাৰোতে লুকাই, আকাশতো সেনগোটো দেখি সেহি প্ৰায়, যে তেওঁ নানান ধৰণে যত্ন কৰি কৃষ্ণ মানে নৃসিংহক মাৰিবৰ কাৰণে চেষ্টা কৰিছে। ছিদ্ৰ নাহি কয় অধে ঊৰ্ধে ফুৰে পাক, লক্ষীবাক নপাৰয় যেনে ফুৰে চাক। গতিকে চাক ঘূৰা দি ঘূৰি আছে, তেওঁ লক্ষ্য কৰিব পৰা নাই আৰু মাৰিবলৈ সক্ষম হোৱা নাই। এহি মতে কতক্ষণে ফুৰন্তে আশ্ৰয়, কৰিলা আতাশ হাস দেশ দেৱ কৃপাময়। এই ধৰণে চেক বুজি ভগৱন্তই এটা আতাশ পাৰিছে। মহা তীব্ৰ শৱদেক ভৈল ভয়ংকৰ, আতি ভয়ে হৃদি কম্পি গৈল অসুৰৰ। তেওঁ এটা বিকট চিঞৰ শুনাৰ লগে লগে হিৰণ্যকশিপুৰ হৃদয় কম্পমান হৈ গৈছে। নৃসিংহৰ তেজ দেখি চক্ষুক মুদিল, মহাবেগে নৰহৰি দৈত্যক ধৰিল। গতিকে তেওঁ নৃসিংহৰ তেজ শক্তি প্ৰভাৱ দেখি তেওঁ চকু মুদিবলৈ বাধ্য হৈছে আৰু মহাবেগে গৈ নৃসিংহই হিৰণ্যকশিপুক ধৰিছে। যেহেন কাঁড়খলা সপে ইন্দুৰ ধৰিল, আতি মুৰি নাহি দৈত্য নিজম পৰিল। যেনেকৈ কাঁড়খলা সাপে এন্দুৰক ধৰাৰ দৰে নৃসিংহ প্ৰভুৱে হিৰণ্যকশিপুক যেতিয়া ধৰিলে তেতিয়া আৰু তাৰ মাতবোল নাইকিয়া হৈ গ'ল। ইন্দ্ৰে যাক লাগি বৰ্জ অনেক হানিল, যাৰ লোম গাছো লাৰি বাক নপাৰিল। ইন্দ্ৰই বৰ্জৰেও যাৰ লোম লৰাব পৰা নাছিল, সেইজন বীৰক এন্দুৰে সৰ্পই এন্দুৰক ধৰাৰ দৰে নৃসিংহ প্ৰভুৱে যেতিয়া হিৰণ্যকশিপুক ধৰিলে তেতিয়া তেওঁৰ সমস্ত মাতবোল বন্ধ হৈ গ'ল। এইখিনিলৈকে আমাক কৈছে দেই। ইয়াৰ পৰা আমাক কি দেখাব বিচাৰিছে, যে বেদে কৈছে যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে ভগৱন্তই ভকতক ৰাখিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। মনত ৰাখিব কথাটো। আপুনি মাত্ৰ ভকত হ'বলৈ যত্ন কৰক, ভগৱন্তৰ ভকত হ'বলৈ ল'ৰা ছোৱালীকেইটাক শিক্ষা দিয়ক। যদি ভগৱন্তৰ ভকত হ'ব পাৰে আপোনাক যিকোনো উপায়েৰে ভগৱন্তই বিপদৰ পৰা উদ্ধাৰ কৰিবই। ভগৱন্ত ভকত বৎসল, মনত ৰাখিব। ভগৱন্তই ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। যে যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অস্তি বুলি যিটো কথা কৈছে, এইটো কথা আপোনালোকে জানে যে হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাহৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে 1000 বছৰ ব্ৰহ্মাক চিন্তা কৰি আছে। কেনেকৈ আকাশ চাই ঊৰ্ধ্ববাহু হুই, থাকিলা ভূমিক অংগুষ্টে চুই। আঙুলিৰ মূৰত ভৰ দি আকাশলৈ সূৰ্যলৈ চাই 1000 বছৰ ব্ৰহ্মাক চিন্তা কৰি আছে। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমূলি। তেওঁ গোটেই শৰীৰটো উঁয়ে খাই পেলালে। গজিল টাংক ঢাকি বিৰুদ্ধা, তথাপি কটাক্ষ নাহিকৈ তাৰ। গাত গছ গজি গৈছে তথাপিও তেওঁ কটাক্ষ নাই। অৱশেষত ব্ৰহ্মাই আহি শান্তি পানী ছটিয়াই সঞ্জীৱনী ছটিয়াই তেওঁক জীয়াই লৈ ক'লে, বৎস ইমান সুদীৰ্ঘ সময় তুমি কিয় উপাসনা কৰিছা? প্ৰভু তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া। এতিয়া ব্ৰহ্মাই ক'লে, হেৰা বৎস, অমৰ বৰ দিব পৰা অধিকাৰ ভগৱন্তৰ বাদে দেৱতাৰ হাতত নাই, তাৰ বাদে তোমাক কি লাগে কোৱা? তেতিয়া হিৰণ্যকশিপুৱে কি বুলি ক'লে, তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈক্য প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব নোৱাৰিব। সেই বৰ দিয়া। এতিয়া অমৰ বৰহে দিব নোৱাৰোঁ বুলি কৈছিলে, এতিয়া এইটো বৰ দিবলৈ ব্ৰহ্মা বাধ্য হ'ল। তথাস্তু দি দিলে।
হিৰণ্যকশিপুৱে প্ৰকাৰান্তৰে ব্ৰহ্মাৰ পৰা অমৰ বৰেই ল'লে। কাৰণ ত্ৰৈলোক্যৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি, ত্ৰৈলোক্যৰ প্ৰাণীৰ হাতত যদি ভগৱান মানে তেওঁৰ মৃত্যু নহয়, মাৰিব কোনে? গতিকে এইখিতে ভক্ত প্ৰহ্লাদক বচাবৰ কাৰণে তেওঁ ফুটাৰ পৰা কেনেকৈ ওলাল? নৃসিংহ ৰূপত ওলাল। এফাল মানুহ এফাল সিংহ, তেনেকুৱা প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। গতিকে দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিব। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙণত তুলি মাৰিব। অষ্টই মৰা নাই, ষষ্ঠই মৰা নাই, নখেৰে বিদায় মাৰিব। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিব। এয়া হৈছে ভগৱন্তৰ ভকতৰ ৰক্ষাৰ কাৰণে অপায়ৰ মাজত উলিওৱা উপায়ৰ ব্যৱস্থা। গতিকে আপোনালোকে মাত্ৰ ভগৱন্তৰ ভকত হ'বলৈ শিকক আৰু ল'ৰা ছোৱালীক শিকাওক। কেনেকৈ? যাত্ৰা কৰি স্কুললৈ, মহাবিদ্যালয়লৈ, বিশ্ববিদ্যালয়লৈ, কৰ্মস্থানলৈ, কোনোবা মানে ব্যৱসায়লৈ যাত্ৰা কৰি ওলাওঁতেই মাক বাপেকে ল'ৰা ছোৱালীক সদায় ভগৱন্তৰ নাম লৈ যাবলৈ ক'ব। আমাৰ সকলোৰে ক'ৰবালৈ যাত্ৰা কৰি যাওঁতে আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমাৰ কৰ্মবিলাক ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কৰা কৰ্মবিলাকৰ এটা কামনা বা বাসনা থাকে। কামনা বাসনা নথকা কোনো কাম কোনো মানুহে নকৰে। কিবা এটা লক্ষ্য বা উদ্দেশ্য নাথাকিলে আমি কেতিয়াও কলৈকো যাত্ৰা নকৰোঁ। কিন্তু আমাৰ জানিবলগীয়া কথাটো হ'ল যে আপুনি ক'ৰবালৈ যাত্ৰা কৰি ওলাই যোৱাৰ লক্ষ্য আৰু উদ্দেশ্যটো আপোনাক কোনে পূৰণ কৰিব? আপোনাৰ জীৱনত দৈনন্দিন কৰা কামবিলাকৰ মনৰ বাঞ্ছাক আপোনাক কোনে পূৰণ কৰিব? কৰ্মৰ যিটো আপোনাৰ কামনা বা বাসনা থাকে সেইটো আমাক কোনে পূৰণ কৰিব? ভগৱানে কৈছে মই কৰিম, মই পূৰ্ণ কাম, তোমালোক অকাম, মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। তোমালোকে বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ। শুম বুলি পাৰি লোৱা বিচনাখনতো মই শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। গতিকে মই পূৰ্ণ কাম, তোমালোক অকাম। তোমালোকৰ মনৰ কামনা মই পূৰণ কৰিম, তোমালোকৰ লক্ষ্য উদ্দেশ্যবিলাক মই সাধন কৰিম। গতিকে দৈনন্দিন জীৱনত কৰ্মবিলাক মুঠ অৰ্পণ কৰিবলৈ শিকিবা। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন। আপোনাৰ সকলো মনৰ কামনা ভগৱন্তই পূৰণ কৰিব, কিন্তু মই কৰিছোঁ বুলি মোৰ বুদ্ধিৰ দ্বাৰা, মোৰ জ্ঞানৰ দ্বাৰা, মোৰ ধনৰ দ্বাৰা, মোৰ শক্তিৰ দ্বাৰা কৰিছোঁ বুলি ভাবিব নালাগিব। মনত ৰাখিব কথাটো। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি। মই কৰিছোঁ বুলি অহংকাৰ হ'ব। অহংকাৰী মানুহৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ নকৰে। মনত ৰাখিব। গতিকে অহংকাৰ শূন্যভাৱে আমি যাতে দৈনন্দিন জীৱনত কৰ্মবিলাক কৰিব পাৰোঁ, ল'ৰা ছোৱালীক আমি সৰুৰ পৰা সেই আদৰ্শ শিকাব লাগিব। যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাবলৈ, ৰাম বুলি, হৰি বুলি কৈ যাবলৈ শিকাব। যিটো ল'ৰা ছোৱালীয়ে যাত্ৰাৰ সময়ত কৃষ্ণ ৰাম হৰি বুলি যাব, যিটো জনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো যেনেকৈ শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ মুখৰ আগত লৈ যায়, কৃষ্ণ নাম উচ্চাৰণ কৰি যোৱাজনক ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে বুলি ভাগৱতে কৈছে। একচিত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। গতিকে ভগৱানৰ নাম যাতে আমি দৈনন্দিন জীৱনত ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ কাৰণে নিজেও যত্ন কৰিব লাগিব, ল'ৰা ছোৱালীকো সেই শিক্ষা দিব লাগিব। এতিয়া এইখিনিলৈকে আমাক পদৰ মাজেদি ক'লে যে ভকতক ৰাখিবৰ কাৰণে ভগৱন্তই তাতেই উপায়ৰ ব্যৱস্থা কৰি এতিয়া নৃসিংহ প্ৰভুৱে হিৰণ্যকশিপুক কাঁড়খলা সাপে এন্দুৰক ধৰাৰ দৰে ধৰিছে বুলি
পদে কৈছে এইখিলৈকে কৈছে ইয়াৰ পিছত কি কৈছে আমি পদবন্ধে আলোচনা কৰিম আৰু আপোনালোকৰ কিবা সংশয় থাকিলে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কথা শুনি লেখে গৈছে মনৰ সংশয় আমি মনৰ সংশয় আঁতৰ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আৰু চেহেৰাটো নিজৰ চেহেৰাটোৰ বিষয়ে জানিবৰ কাৰণে আইনাখন চাব লাগে মহাপুৰুষে কৈছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় অজেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই আইনাখন চালেহে আপুনি ক'ব পাৰিব আগতকৈ বগাই হৈছেনে ক'লাই হৈছেনে শকতেই হৈছেনে ক্ষীণাইছেনে গালত কিবা স্পট পৰিছে নেকি আইনাখন চালে আমি ক'ব পাৰোঁ আইনাখন নোচোৱালৈকে মই আগতকৈ বগাই হৈছোনে ক'লাই হৈছোনে শকতেই হৈছোনে ক্ষীণাইছোনে গালত কিবা স্পট পৰিছে নেকি মই ক'ব নোৱাৰোঁ ঠিক তেনেকৈ ভাগৱত শুনাৰ লগে লগে আপুনি ভগৱন্ত থকা জেগাকণৰ বিষয়ে জানিব পাৰিব ভাগৱত নুশুনা মানুহে ভগৱন্তৰ স্থানটোৰ বিষয়ে নাজানে ভগৱন্ত ক'ত আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত ভগৱন্ত আমাৰ হৃদয়ত আছে যাক বৃন্দাবন বুলি কোৱা হয় বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন অৰ্থাৎ হৃদয় বৃন্দাবন আমাৰ হৃদয়ত ভগৱান আছে ভগৱান থকা জেগাকণ আপুনি পৰিষ্কাৰকৈ ৰাখিব লাগিব দেই মনত ৰাখিব সত্যম শিৱম সুন্দৰম যাৰ হৃদয়খন পবিত্ৰ শুদ্ধ সত্য সেইখন হৃদয়ত ভগৱন্ত চৈতন্য ৰূপে থাকে ভগৱন্ত চৈতন্য ৰূপে থকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব পাৰে খোলা হাঁহি মাৰিব পৰা মানুহৰ চেহেৰা ভাল হয় আয়ুস বাঢ়ে বাইবেলত কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব আয়ুস বঢ়াই দিব কমনীয়তা বঢ়াই দিব যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউমৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে গতিকে মনটো আনন্দত ৰাখিবলৈ হ'লে তেওঁ থকা জেগাকণ পৰিষ্কাৰকৈ ৰাখিব দেই ইয়াত কোনো আসুৰিকভাৱে যাতে ঠাই ল'ব নোৱাৰে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰ্চুট কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদভাৱ এইবিলাক বেয়া ভাৱ যাৰ হৃদয় থাকিব সেইখন লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে কৃষ্ণ চৈতন্য হৈ নথকা মানুহে খোলা হাঁহি মাৰিব নোৱাৰে মনত ৰাখিব কথাটো গতিকে ভাগৱত শুনি আপুনি হৃদয়খন পবিত্ৰ কৰি ৰাখিবলৈ যত্ন কৰক তেতিয়া আয়ুস বাঢ়িব যাৰ হৃদয়ত কৃষ্ণ চৈতন্য হৈ থাকিব তাৰ আয়ুস বাঢ়িব আৰু যাৰ হৃদয়খন লেতেৰা কৰি ৰাখিব আপুনি আনক দুখ বেদনা দিব পাৰিব কিন্তু আপোনাৰ আয়ুস কাটি দিব মনত ৰাখিব আপুনি কাক দুখ দিব যত দেখা ভূত পানী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ আমাৰ ভাগৱতত কৈছে মই চবতে আছোঁ দেই কুকুৰৰ চিগাৰ লোৱা গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী আত্মাৰ কুকুৰ মেকুৰী নাই কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে আমিও যদি ভাগৱতৰ কথা নাজানো আমি 84 জুনি অতিবাহিত হৈ মানুহ জন্ম পাইছোঁ মানুহ জন্ম পাই যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে গাঁৱৰ মানুহৰ লগত হিংসা জ্ঞাল কৰি থাকে এতিয়া ভগৱন্তই কৈছে তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে মৰম চেনেহত থাকিবৰ কাৰণে একতাৰ দোলেৰে থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছে এইবাৰ একেবাৰে জেগাত দি দিম যিমান কৰা কৰি থাকিবা কাৰোবাৰ যদি শাহু বোৱাৰী কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব কাজিয়া কৰিব পাৰিব কিন্তু দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব শাহু বোৱাৰীয়ে কাজিয়া কৰা গাঁও যিখন ঘৰৰ শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব না ভুক্তং ক্ষতে কৰ্ম কল্প কৌতিশ্বতে অপি
অবশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। ভগৱানে কৈছে যথা কৰ্ম তথা ফল। কাজিয়া কৰি থাকিবা, কুকুৰৰ জন্ম ল'বই লাগিব। কাৰোবাৰ কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব, মানে মিলা প্ৰীতিয়ে থাকিব। ইজনে সিজনক ভাল পাবলৈ শিকিব। ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিব। আপোনালোকৰ এনেকুৱা অনুষ্ঠান যদি সঘনে হৈ থাকে, ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহটো বাঢ়ি যাব। এতিয়া চব ডেকা ল'ৰাই একেলগে মিলি কামবিলাক কৰিছে, চব গাভৰু ছোৱালী বোৱাৰী সকলো মতা মানুহ মাইকী মানুহে মিলি জুলি কামখিনি কৰিছে কাৰণে ইজনৰ প্ৰতি সিজনৰ মনৰ প্ৰেমটো বাঢ়ি গৈছে। এইটোৱে ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছে ধৰ্ম অন্য বস্তু নহয়, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম বুলি কৈছে। ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে ওচৰ চুবুৰীয়া সীমাঘৰীয়া মানুহক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব কথাটো। গতিকে ভাগৱত শুনি আমি ইজনৰ প্ৰতি সিজনৰ বেয়া ভাৱবিলাক এৰি দিব লাগিব। তেতিয়া বেয়া এৰিলেহে ভাল হ'ব পাৰিব। অনেক কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সংতে জীবেলা গয়। মা তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব। সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰতে বেহুৱে মুকুট। আজি আপোনালোক চব সাধু হৈ আছে দেই। সাধু কাক বোলে? মূৰশুনিৰ মলকথা কহন্ত শুনন্ত। জানে যদি কাৰোবাক ক'ব, নাজানে যদি কাণ পাতি শুনিব। শ্ৰোতা নহ'লে কোনো মানুহ বক্তা হ'ব নোৱাৰিব। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। মুঠ বিনে চিত্ত আন দেৱত নেদন্ত। মুঠ বিনে আন দেৱতাত মনোযোগ নিদিবা, কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে, অজ্ঞানতাত আছে। আন্ধাৰত থকা মানুহৰ কাষত বহিলে কোনোবাই পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মং প্ৰপদন্তে মায়া মেতম তৰন্তি তে। মই পোহৰ অৰ্জুন, মোৰ কাষলৈ নহা পৰ্যন্ত তুমি আন্ধাৰতে থাকিব লাগিব। দেৱতাসকল তেওঁৰ অজ্ঞান আন্ধাৰত বন্দী হৈ আছে। আমি যাতে দেৱতাৰ আশ্ৰয় নলৈ ঈশ্বৰৰ আশ্ৰয় ল'ব পৰাকৈ আমি নিজক আগবঢ়াই আনিব লাগিব।